সকলোলৈকে নমস্কাৰ জনাইছো আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি পিয়ালি পালেঙৰ হৈতে মই খুব ধুনীয়া এখন চৰচৰি বনাম, যিখন চৰচৰি নেকি বনাবলৈ কোনো বিশেষ বস্তু প্ৰয়োজন নহয়। ঘৰত যেতিয়া একো নাথাকে, বেছি বস্তু নাথাকে, তেতিয়া আপোনালোকে এই চৰচৰিখন বনাই খাব পাৰে। খুব ধুনীয়া হয় খাবলৈ আৰু ইয়াত বিশেষকৈ একো বস্তুৱে প্ৰয়োজন নাই, কেইটামান সৰিয়হ হ'লেই হৈ যায়। চৰচৰি বুলি ক'লে যিহেতু সৰিয়হ লাগে। এইফালে মানধনিয়া পাত কেইখিলামানো ছিঙি ল'লোঁ। চাওকচোন খুব ধুনীয়া হৈছে মানধনিয়া পাত কেইখিলা, তাৰে কেইখিলামান ছিঙি ল'লোঁ। আৰু পিয়ালি পালেং মই বেছি লোৱা নাই, এমুঠি সৰুকৈ এমুঠি লৈছোঁ আৰু এইখিনি ছিঙি মেলি ল'লোঁ। আৰু এইফালে মাছ কেইটামান বাছি আছোঁ, এইকেইটাও ধুনীয়াকৈ বাছি মেলি লওঁ। আৰু আপোনালোকে মোক আগৰ ভিডিঅ'বিলাকক ইমান মৰম দিছিলে, ছাপোৰ্ট দিছিলে। আজিকালি আপোনালোকে ভিডিঅ'বিলাক নোচোৱাই হৈছে, কিয় জানো নেচায়। চাব বুলি আশা ৰাখিলোঁ আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। এইফালে মাছকেইটা ধুনীয়াকৈ বাছি ল'লোঁ। মাছকেইটা অকণমান বেয়াই হৈছিলে, এতিয়া বাছি মেলি ল'লোঁ। এতিয়া ধুই লওঁ। লাগিব কেইটামান সৰিয়হ, বগা সৰিয়হকেইটা মই ধুনীয়াকৈ পানীত তিয়াই লৈছোঁ। আৰু এইফালে নহৰু আছে, নহৰু দুখৰকৈ কাটি লৈছোঁ মই। নহৰুখিনি থেতেলিয়াই দিয়া নাই। এইফালে কেইটামান কেঁচা জলকীয়া ফালি লৈছোঁ, পিঁয়াজ এটা সৰুকৈ কাটি লৈছোঁ। আৰু এইফালে মাছকেইটা, যিকেইটা মাছ বাছিছিলোঁ তাৰে গোটেইকেইটা মাছ লোৱা নাই, কেইটামান মাছ মই লৈ লৈছোঁ। আৰু এইফালে মানধনিয়াৰ পাত, এইফালে পিয়ালি পালেং আৰু দুটা আলু লৈছোঁ। এতিয়া মই এই আলুকেইটা ধুনীয়াকৈ সৰু সৰুকৈ কাটি লওঁ। আলুকেইটা এনেকৈ দীঘল দীঘলকৈ কাটিব লাগে, তেতিয়া খুব ধুনীয়া লাগে, দেখিবলৈও ভাল লাগে, খাবলৈও ভাল লাগে। সেইকাৰণে মই এয়া দীঘল দীঘলকৈ কাটি লৈছোঁ সৰু সৰুকৈ। আলু দুটা কাটি ল'লোঁ। পিয়ালি পালেং মই বেছি লোৱা নাই, এক মুঠি লৈছোঁ। বেছিকৈ বনোৱা নাই, কমকৈ বনাইছোঁ মই। মিহিকৈ কাটি ল'ব। কেৰাহীখন জুইত বহাই লৈছোঁ। এইফালে মই সৰিয়হকেইটা পটাত পিচি লওঁ। এই তৰকাৰীখনত বেছি সৰিয়হ মই নিদিওঁ, এইখিনি সৰিয়হ থাকিয়ে গ'ল, বেছি সৰহকৈ তিয়ালোঁ। এইখিনি কেৰাহীখন ধুনীয়াকৈ শুকাই গ'ল। এতিয়া ইয়াতে মই সৰিয়হ তেল দি লৈছোঁ। তেল অকণমান সৰহকৈ দিছোঁ। ইয়াতে কেইটামান মই ক'লা জিৰা দি লৈছোঁ। আৰু ইয়াতে মই এয়া দুখৰকৈ কাটি লোৱা নহৰু কেইডোখৰো দি লৈছোঁ। ইয়াতে মই জলকীয়া আৰু পিঁয়াজখিনিও দি লৈছোঁ। এইখিনি এতিয়া মই ভালকৈ ভাজি লওঁ। আপোনালোকে পিঁয়াজখিনি আৰু নহৰু পিঁয়াজখিনি যিমানেই ধুনীয়াকৈ ভাজিব, সিমানেই ধুনীয়া লাগিব এই তৰকাৰীখনৰ সোৱাদটো। এতিয়া এইখিনি ৰঙচুৱাকৈ মই ভাজি ল'ম। খুব ধুনীয়া লাগে এই তৰকাৰীখন খাবৰ কাৰণে। মই এয়া হালধি দি লৈছোঁ। হালধিখিনি দি অকণমান সময় এনেকৈ লৰাই দিম। হালধি দিয়াৰ পিছত একেখন চামুচেৰে এয়া মই জলকীয়া গুড়ি 1 চামুচ দি লৈছোঁ। তেতিয়া চাওক পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া ইয়াতে মই এয়া কাটি থোৱা আলুখিনি দি ল'ম। এতিয়া ইয়াতে মই পালেংখিনি কাটি থোৱা পালেংখিনি দি লৈছোঁ।
এতিয়া ইয়াতে মই মাছখিনি দি দিম। মাছখিনি মই ভাজি লোৱা নাই, মাছখিনি মই কেঁচাকৈ দিছোঁ। এয়া চাওক, এনেকৈ মাছখিনি ঢাকন এই আলুখিনি এনেকৈ ঢাকি দিছোঁ, আলু আৰু পালেংখিনি মাছখিনি। মাছখিনি অলপো ওলাই নথকাকৈ মই এনেকৈ ঢাকি দিম। এতিয়া এয়া ঢাকনটো খুলি দিছোঁ। ধুনীয়াকৈ মাছখিনি এয়া চাওক, মাছখিনি সিজি গৈছে, তেল ওলাইছে। এতিয়া কি কৰিম, মই এই পিচি থোৱা সৰিয়হখিনি অকণমান পানী দি এনেকৈ ইয়াৰ ওপৰতে দি দিম। আৰু অকণমান পানী দি দিছোঁ। এতিয়া অলপ এনেকৈ লাহেকৈ লৰাই দিম, নহ'লে মাছখিনি ভাগি যাব, সৰু মাছ। এতিয়া মই আকৌ 10-15 মিনিট সময়ৰ কাৰণে ঢাকনখন মাৰি থৈ দিম। এতিয়া মই ঢাকনটো খুলি ইয়াতে মই নিমখ দি লৈছোঁ। আৰু অকণমান লাহেকৈ লৰাই দিছোঁ। সৰিয়হৰ লগত দিয়া পানীখিনি শুকাবলৈ আৰু অকণমান সময় মই এনেকৈ ঢাকনটো মাৰি থৈ দিম। এইফালে আকৌ নেমু এটা ছিঙো বুলি আহিলোঁ। এইফালে চাওক কিমান ধুনীয়াকৈ নেমুবিলাক লাগি আছে, ধুনীয়াকৈ নেমুকেইটা পকি আছে। এই চাওক, ইয়াৰে পৰা এটা নেমু ছিঙি লওঁ। এইফালে নেমুটো কাটি লওঁ এফাল। ইমান চিটাই দিম। চাওকচোন আমাৰ নেমুটো কিমানে ধুনীয়া, ভিতৰত এটাও গুটি নাই, কিন্তু বহুত ডাঙৰ হয় নেমুটো, 12 মাহে লাগি থাকে। চাওক, এটাও গুটি নাই ভিতৰত, খুব ধুনীয়া, ৰসো বহুত। এতিয়া এয়া কাটি থোৱা নেমু, এফাল নেমু মই ইয়াত চেপি দিম। ইয়াত নেমু চেপি দিলে ইয়াৰ সোৱাদটো দুগুণে বাঢ়ে। আচ্ছা, খুব ধুনীয়া হৈছে। ধনিয়াখিনি মই দি দিম। এয়া আমাৰ চৰচৰিখন হৈ গ'ল। এতিয়া অকণমান ঢাকন মাৰি থওঁ, ধনিয়া পাতখিনি ধুনীয়াকৈ গোন্ধটো গোটেইখিনি তৰকাৰীলৈ যোৱাকৈ। এতিয়া তৰকাৰীখন হৈ গ'ল, মই তৰকাৰীখন নমাই লওঁ। এইফালে ভাত বাঢ়ি লওঁ।
এইফালে নেমু এডোখৰ লৈ লৈছোঁ এইফালে এডোখৰ নেমু লৈ লৈছোঁ এইফালে ভোট জলকীয়া দিয়া আমৰ আচাৰ তাৰো অকণমান লৈ লৈছোঁ এইফালে ভোট জলকীয়া কণ জলকীয়া একেলগ কৰি আচাৰ থৈছিলোঁ বিৰাতে জ্বলা ইয়াৰো অকণমান লৈ লৈছোঁ এয়া আমাৰ আজিৰ সাজ